কি হ'ল সৰক কালি দশমী দিনাখন 5টা বজাতে গ'ল আহি পোৱাহি নাই নহয় এতিয়ালৈকে কি কি ঘৰ সোমোৱাই নাই না তোমাক কি গৈছে নে নাই দশমী চাবলৈ যাওঁ বুলিহে কৈছে দশমী চাবলৈ গৈছে ৰাতিপুৱাই গ'ল এতিয়ালৈকে অহা নাই কি কথা এই তুমি তাক কথাবিলাক ভালকে বুজাই কৈছা নে সোনকালে আহিবলৈ কৈছিলা নাই কৈছিলো মই দেৰি নকৰিবি তই সোনকালে আহিবি আচ্ছা তোমাৰ পৰা কি টকা পইচা কিবা লৈ গৈছে নেকি কেইটামান দিছো আৰু হা কেইটামান দিছা যদি দিছা তুমিতো মোক ক'ব লাগে কমচে কম তুমি কিয় কোৱা নাই হা এনেকে ঢাকুন মাৰি মাৰি ল'ৰাটো নষ্ট কৰিছা তুমি হা দশমী দিনা গৈছে সি ৰাতিটো তুমি মোক লগ পাইছা ভাত খাওঁতে লগ পাইছা তুমিতো মোক ক'ব লাগে কমচে কম কিয় কোৱা নাই ঐ কিয় কোৱা নাই কৈছে মই কেইটামান দিয়া মই সোনকালে আহিমগে বুলি কৈছে পইচাটো কথা কোৱা নাই সি মানুহটো ভালকে ঘূৰি আহিব পাৰিছে নাই মই সেইটোহে কৈছো মই কৈছো বেছি ঘূৰা পকা নকৰিবি সোনকালে আহিবি ঘূৰা পকা নকৰিবি ৰাতিপুৱাই গ'ল এতিয়ালৈকে সি অহা নাই তোমাৰ কাৰণে সি নষ্ট হৈছে গম পাইছানে তোমাৰ কাৰণে সি বহুত ওপৰলৈ উঠিছে সিটো মোক নকয় হা তুমিতো মোক ক'ব লাগে যে গৌৰৱ এনেকে এফালে যাবলৈ ওলাইছে কি কৰোঁ তুমি মোক ক'ব লাগে পূজা চাবলৈ যাওক কথা নাই কিন্তু ক'বতো লাগে নালাগে কৈছো হা আপুনি যাওকচোন অকণমান আগবাঢ়ি কি আগবাঢ়ি যাওকচোন আগবাঢ়ি তোমাৰ ভুলৰ কাৰণে এইবিলাক হৈছে মাকজনী ঠিক থাকিব লাগিব বহুত কথা মোক লুকুৱাই ৰাখা তুমি এতিয়া গম পাবা নহয় ক'ত বা কি কৰিছে কি ঠিক আছে ডেকা ল'ৰা যি উদ্ভণ্ডালি নহয় আজিকালি বুজোৱা নহয় সি ক'ত যায় কি কথা অন্তত তুমি মোক ক'ব লাগে সিটো মোক কোনো কথাই নুসুধে মই যাকো আগফালে সি যায় পিছফালে মই পিছফালে থাকিলে সি আগফালে যায় এনেকে কথা হ'ল নেকি বাৰু হা এতিয়া মই ক'ত বিচাৰি যাব আগবাঢ়ি যাওক মানে ৰ'বচোন সেই তাৰ লগত দীপালী আছে নহয় মই দীপালী ঘৰলৈ যাওঁ দীপালীক সুধোংগে দীপালীয়ে ক'ব পাৰিব পাৰে হা এতিয়া বুজাটো মই জাপিব লগা হৈছে দীপালী চাহ দিছো গৈ আছো যাচোন ৰচোন মই তোক কথা এটা সুধো এই আমাৰ সৌৰৱক দেখা পাইছিল নেকি বাৰু সৌৰৱক মই কালি দশমী লগ পাইছিলো হয় নেকি চাচোন সি এতিয়ালৈকে ঘৰ পোৱাহি নাই গম পাইছনে নাই পোৱাহি ঘৰ একদম চিন্তাত মানে কিবা লাগি গৈছে নহয় মাকেও চিন্তা কৰি আছে মই মাকে কোৱাতহে গম পাইছো মোৰ লগত মানে দুই এটা কথা পাতি আকৌ গুচি গ'ল মই দেখিছো লগৰ লগত কিবা কিবি খাই ফুৰিছে দেখোন কিবা কিবি খাই ফুৰিছে মানে কি তই কি ক'ব গৈছে কি খাইছে মানে এতিয়া ডেকা ল'ৰা কি খাইছে মানে গম পাইছে চাগে আপুনি কচোন কথাটো মদে খাইছে মদ খোৱা নিচিনাই মই দেখিলো মদ খাইছে তই কি কথা কৈছ কথাবিলাক লগৰ 4-5টা মান আছিল মই মানে আঁতৰৰ পৰা দেখিছো সিহঁতে মানে মদ খাইছে আৰু হয় নেকি খাই বৈ নাচি কৰি বাকি আছে গোটেইকেইটাই এইটো বহুত ডাঙৰ কথা হৈছে সিটো তেনেকুৱা ল'ৰা নহয় সি ঘৰৰ পৰা তেনেকে আগে পিছে ওলাই নাযায় নহয় সেই লগৰ লগ পৰি পেলাই সি এইবিলাক কৰিছে এই লগৰ ল'ৰাকেইটাই তাক বেয়া কৰিছে এই মদ খাইছে তই ঠিকেই কৈছ মই অকণমান অনুমান কৰিছো গম পাইছনে মাকৰ পৰা পইচাও লৈ গৈছে গম পাইছনে মাকৰ পৰা পইচা লৈ গৈছে লৈ গৈ সি কিবা এটা নিশ্চয় কৰিছে সি তেনেকে নাযায় কিন্তু এই পূজাই বিহুৱে যায় কিন্তু আজি যে এইটো কাম কৰিছে নাই ঘৰে পোৱাহে নাই মাকে এতিয়া মোক কওঁতেহে গম পাইছো চাচোন কাৰবাৰটো বাৰু সিটো পঢ়া শুনাটো ভাল সিটো ভালকে পঢ়া শুনা কৰিছে তইতো জানই তাৰ কথাটো সি যদি মদ পানী খাই মোৰ নাক কাণ থাকিবনে কচোন বাৰু কচোন এতিয়া কি কৰিম বাৰু কচোন এইটো ডাঙৰ কথা হৈছে নে সি যদি ক'ৰবাত পৰি ধৰি আছে গৈ পেলাই ক'ৰবাত যদি কিবা গন্ধগোল লগাইছে তে মোৰ নাক কাণ থাকিবনে কচোন এনেকুৱা হ'লে কেনেকে হ'ব কচোন সি মোৰ এটাই ল'ৰা কচোন কিমান আশা কিমান ভৰ খাই তাক মই হেৰি কৰিছিলো কচোন এতিয়া মই কি কৰোঁ মই তাকে ভাবিছো গম পাইছা হেৰি আপুনি এটা কাম কৰিব পাৰে কি এই ৰোহিত বৰ্তা যে ৰোহিত বৰ্তা ল'ৰাটো তাৰ লগৰে হয় নেকি তাতো থাকিব পাৰে গৌৰৱ তই ঠিকেই কৈছ গতিকে মই ৰোহিতৰ ঘৰলৈ এপাক গৈ ল'ৰাটো ঘৰত আছে নে মই অনুসন্ধান কৰি লওঁ মনটোৱে কিবা খেলি মেলি লাগি আছে নহয় গম পাইছনে গতিকে মই সাউতকৈ সিহঁতক পাওঁগে দেই যাওক মইহে এইফালে আছো নহয় নোলাই আছো সেইফালে কিবা এটা কাম কৰি মই ডাঙৰ কথা আহিলো নহয় কি কথা ক তোৰ ল'ৰাটো ঘৰত আছেনে বাৰু আছে আমাৰ ল'ৰাটো দশমী বুলি কালিয়ে গ'ল এতিয়ালৈকে ঘৰ পোৱাহি নাই বুজিছানে
দীপালী ঘৰলৈ গ'লো দীপালীয়ে ক'লে তাক লগ পাইছিলোঁ কিন্তু এতিয়া কৈছে তোৰ ওচৰলৈ পঠিয়ালে বোলো তোকো সুধি যাওঁ আৰু মোৰ ওচৰলৈ পঠিয়াইছে কিয় মোৰ ল'ৰা তেনেকুৱা নেকি ঐ তই কি ল'ৰা তুলিছ সেইটো কি ল'ৰা তুলিছ হা আৰু ল'ৰা নাই আমাৰ ল'ৰা নাই কি হৈছে কচোন কি হৈছে কি নহৈছে সেইটো শুন কালি দশমীৰ দিনা দশমী বুলি কি ইমান ফূৰ্তি কৰিব লাগেনে হেৰ' মদ খাই এই ল'ৰাৰ লগত ইমান কাজিয়া মাৰপিট বুজিছ মোৰ ল'ৰাটোৱে যদি নাপালেহেঁতেন সেইটো খতম তাতে খতম বুজিছ মোৰ ল'ৰাটোৱে যেনে তেনে বচাই আনি পেলাই হস্পিটেলাইজ কৰিছে হা ঐ সি বেছিকে দুখ পাইছে নেকি বাৰু দুখ পাইছে মানে মূৰত সেই কিবা বেণ্ডেজ হাতত বেণ্ডেজ হে গম পাইছ একে অৱস্থা নাই মই তাৰপিছত বোলো হেৰ' ল'ৰাটো এনেকৈ এৰি দিলে নহ'ব এইটো এই ইন্দ্ৰৰ ল'ৰা হা ইন্দ্ৰৰ ল'ৰা ইয়াতে কিবা হেৰি কৰ তাতে পিছতে ভাত পানী খুৱাই দিছে হ'বলা হাতেও খাব নোৱাৰে হা ভাত পানী খুৱাই দিছে ইয়াতে শুই আছিলে অলপ আগত ওলাই গৈছে তই ঘৰলৈ যোৱা নাই মই পোৱা নাই মই আকৌ বেলেগ এটা ৰাস্তা দি আহিলোঁ গম পাইছ নাই হয় নেকি ঐ তই যে ল'ৰাটোৱে যে এইখিনি উপকাৰ কৰিলে মই খুব ভাল পাইছোঁ বাদ দে উপকাৰ বাদ দে ল'ৰা তুলিলে অকণ ভালকে তুলিব লাগে বুজিছ আমাৰ ল'ৰা বুজিছ আমাৰ ল'ৰা সেই মানে এই সৰুৰে পৰা পঢ়াই শুনাই এইফালে নাযাবি নাযায় এক কদম নাযায় হয় এইটো নকৰিবি নকৰে তেনেকে ৰাখিব লাগিব ল'ৰা হয় ল'ৰা আজিকালি ল'ৰা গম পাইছই নহয় ছোৱালীয়ে ভাল বুজিছ ইমান খতৰনাক ল'ৰা মই দেখা নাই ইমান বদমাইছ ল'ৰা থাকে নেকি বাৰু হা হ'ব দে হা তোৰ ল'ৰাটোৱে যে সেইখিনিকে উপকাৰ কৰিলে তাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ তই বেয়া নাপাবি মই যাওঁ ঘৰলৈ তাক খা খবৰটো লওঁগৈ দেই আহিছোঁ আৰু বেয়া নাপাওঁ কিয়নো কৈ থাকো চিঞৰ বাখৰখন কিয় কৈ থাকিব লাগে বাৰু দেউতাই শুনিলে এনেই পকিব মানে কি হৈছে কি তোৰ কি হ'ল তোৰ নাই একো হোৱা নাই একো হোৱা নাই যদি তোৰ একো হোৱা নাই হাতত বেণ্ডেজ মূৰত বেণ্ডেজ কিয় পৰিলো কালি দেৱী উঠাবলৈ গৈ পৰিলি অসভ্যালি কৰিছিল দশমী নামত এনেকুৱা অসভ্যালি কৰিছ হা দশমী অৰ্থটো কি বুজি পাওঁ নে দশমীয়ে কি কয় হে মদ চদ খাই কাৰোবাৰ লগত মাৰপিট কৰি সেইটো বুজাই নেকি দশমী অৰ্থ কি দশমীৰ দিনা প্ৰতিমা বিসৰ্জন দিয়া হয় বৰ দুখ মনেৰে বিসৰ্জন দিয়ে গতিকে সেই দুখতে গৈ তহঁতে মদ খাই মাৰপিট কৰি অৱস্থা এইটো হৈ আহিছে দেউতা লগৰটোৱে খাইছিলে কথা নকবি হে মই তোক কি বুলি ক'ম কচোন মোৰ ল'ৰা বুলি ক'বলৈ লাজ লাগিছে তই মোৰ মান সন্মান সকলোবোৰ ধূলিচাত কৰি দিবি হা তই মোৰ একমাত্ৰ ল'ৰা এই গাঁওখনত যি মান সন্মান আছিল তোৰ কাৰণে আজি মই ওলাব নোৱাৰিছোঁ ৰোহিতে মোক কিমানখিনি কথা কৈছে বুজিছানে মোৰ চকুৰ পানী ওলাবলৈ বাকী বুজিছানে ৰোহিতে মোক কি কৈছে জান ল'ৰা চম্ভালি ৰাখিবি বোলে মোৰ কিমান দুখ লাগিছে বুজিছানে তোক মই কিমান গৌৰৱ কৰিছিলোঁ তই মোৰ একমাত্ৰ ল'ৰা তই পঢ়া শুনাই ভাল আছিলি তই এম এ পাছ কৰি তই দশমী নামত এইবিলাক অসভ্যালি দশমী এইটো বুজাইছে মদ খাই মাৰপিট কৰিবলৈ বুজাইছে নহয় দেউতা চব মই থাক নহয় মোক বুজাব নালাগে মোৰ এতিয়া মোৰ ৭২টা বছৰ বয়স হ'ল গম পাইছেনে ৭২ বছৰ বয়স হ'ল তই এতিয়া মোক লেচন দিব নালাগে তই বুজাব নালাগে তহঁতে এই সমাজ ব্যৱস্থাবিলাক ধ্বংস কৰি দিছ কিবা পূজা কিবা বিহু কিবা এটা ফাংচন হ'লে মদৰ নামত খাই মাৰপিট কৰি চিঞৰ বাখৰ কৰ এইবিলাক নিয়ম নে এইবিলাক মই পঢ়ো বুলি কৰা নাছিলো আৰু দেউতা ভুল হৈ গ'ল পঢ়ো বুলি কৰা নাছিলি তোক কোনোবাই জোৰ কৰাইছিল কৰিবলৈ তোক খাবলৈ কোনোবাই জোৰ কৰাইছিল মদ খোৱাৰ ৰেকৰ্ড আমাৰ ঘৰত নাই আমাৰ পৰিয়ালত নাই আমাৰ বংশত নাই তই আজি মোৰ মান মৰ্যাদা শেষ কৰি দিলি তোমাৰ কাৰণে হৈছে এইবিলাক আৰু নকৰো এইবিলাক মোৰ সন্মান আৰু ধূলিচাত হ'বলৈ মই নিদিওঁ মোক ক্ষমা কৰি দে দেউতা মোক ক্ষমা কৰি দে তই সঁচাই কৈছেতো সঁচাই কৈছো তই কোনোবা দিন যদি এইবিলাক কামত তই লিপ্ত হোৱা নহয় তই মোক আৰু নাপাবি আৰু মই পাহৰি যাম মোৰ তই ল'ৰা বুলি মই তেজপুত্ৰ কৰি দিম কথাটো কিন্তু মনত ৰাখিবি আজি তোক মই দেউতাক কথা দিছো এনেকুৱা কাম আৰু মই জীৱনত নকৰো ঠিক আছে